মহানগৰীত জঘন্য কাণ্ড দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী যুৱতী দুৰ্গা মন্দিৰৰ প্ৰাংগণত ধৰ্ষণ পাহন্দৰ যি সময়ত ৰাজ্যত ৰাস মহোৎসৱ চলি আছিল চৌদিশে ৰাসৰ আনন্দ চলি আছিল তেনে সময়তে সকলোৰে অজ্ঞাতে গুৱাহাটী মহানগৰীত এটা ঘৃণনীয় কাণ্ড সংঘটিত হৈ গ'ল যি ঘটনাৰ উমান কোনেও নাপালে এগৰাকী অসহায় যুৱতীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে নটাকৈ পাহন্দই আৰু ধৰ্ষণ কৰি যেন আখৰি তৃপ্তি লাভ কৰিলে পাহন্দকেইটাই চৌদিশে ৰাস মহোৎসৱৰ জাক জমকতা আৰু তাৰ মাজতে সকলোৰে অজ্ঞাতে আধ্যবন্ত মহানগৰীত 17 নৱেম্বৰত সংঘটিত হৈ গ'ল এটা পাশবিক কাণ্ড মহানগৰীৰ বৰাগাঁৱৰ নিজৰা পাৰৰ এই দুৰ্গা মন্দিৰৰ প্ৰাংগণতে নিশা সংঘটিত হ'ল বৰ্বৰ কাণ্ড ৰাস চলি থকা সময়তে জালুকবাৰীৰ পৰা এগৰাকী যুৱতীক বলপূৰ্বকভাৱে স্কুটিত উঠাই লৈ অনা হৈছিল বৰাগাঁৱৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণলৈ অন্ধকাৰৰ সুযোগ লৈ নটাকৈ পাহন্দই ধৰ্ষণ কৰিলে যুৱতীগৰাকীক কেৱল ধৰ্ষণ কৰিয়ে ক্ষান্ত নাথাকিল ৰক্তপিপাসু বৰ্বৰ কাণ্ডৰ ভিডিঅ' বনাই যুৱতীগৰাকীক নিৰ্মম অত্যাচাৰ চলালে পাহন্দই সামাজিক মাধ্যমত এটা ধৰ্ষণৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছত 5 দিন পিছত অসম আৰক্ষীৰ গা লৰিছে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ দুৰ্গা মন্দিৰৰ কেম্পাছৰ ভিতৰত 9জন যুৱকে তাৰে মাজত বিভিন্নজন 17 বছৰীয়া যুৱক আছিল এগৰাকী শিৰত সেন্দুৰ লৈ থকা মহিলাক নগ্ন অৱস্থাত ধৰ্ষণ কৰি সেই ভিডিঅ' ৰেকৰ্ড কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে ইতিমধ্যে গম পোৱা মতে জালুকবাৰীৰ পৰা এই মহিলাগৰাকীক বৰাগাঁৱৰ এই মন্দিৰটোলৈ লৈ আনিছিল এই মন্দিৰটোৰ ভিতৰত লৈ তেওঁক ধৰ্ষণ কৰিছিল আৰু 5 দিন পিছত অসম আৰক্ষীৰ গা লৰিছে ৰাস মহোৎসৱ চলি থকা সময়ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ থকা কথা অসম আৰক্ষীয়ে গম নাপায় এই দুৰ্গা মন্দিৰৰ ভিতৰত কোনো চিচিটিভি নাই কিন্তু তাৰ পিছতো ভয় নকৰে এই নৰপিশাচকেইটাই যোনে ধৰ্ষণ কৰাৰ পিছত ভিডিঅ' ৰেকৰ্ড কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে এয়া আজিৰ সময়ত গুৱাহাটী মহানগৰীত নাৰী সুৰক্ষা এনেকুৱা হৈ আছে এনেকৈ সুৰক্ষিত হৈ আছে আমাৰ অসমৰ আমাৰ গুৱাহাটীৰ নাৰী আজিৰ তাৰিখত এই নাৰীগৰাকীৰ কোনো ট্ৰেছ বিচাৰি পোৱা নাই তেওঁ জীৱিত হৈ আছে তেওঁ মৃত হৈ আছে সেই কথা কোনো গম নাপায় এনেকুৱা এটা অৱস্থাত অসমৰ মুখ্যমন্ত্ৰী হওক অসম আৰক্ষী হওক অসম চৰকাৰে হওক এই ঘটনাক ন্যায় দিব লাগে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই কথা চৰকাৰৰ প্ৰত্যেকজন মানুহে শুনে আৰক্ষীৰ প্ৰত্যেকজন মানুহে শুনে এই ঘটনাই ন্যায় পাব লাগে নিশাৰ ভাগত যি জঘন্য ঘটনা সংঘটিত হ'ল তাৰ হেনো অলপো উমান নাপালে স্থানীয় ৰাইজে শুনামতে আৰু তেওঁলোকে লৈ আনিছে দুজনে লৈ আনিছিলে আনি পিনে ইয়াত ফোন কৰি পিনে তেওঁলোকক মাতি আৰু বেলেগ ল'ৰা কেইজনমান মাতি আনিছে তাৰে পিছতহে ছোৱালীজনীয়ে বোলে চিঞৰাটো আমি গম পোৱা নাই সন্ধিয়া টাইমত আমি চবে ঘৰে ঘৰে থাকোঁ তো এনেকুৱা এটা পৰিস্থিতি হোৱাৰ কাৰণে আমি বহুত লজ্জিত আৰু এই নটা লম্পতে দুৰ্গা মন্দিৰৰ প্ৰাংগণলৈ ইয়াৰ পূৰ্বেও আহিছিল মদ ভাঙকে ধৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰিবলৈ আহিছিল আটাইকেইটা লম্পতে মন্দিৰটোৰ মানে অসুবিধা লাইটৰ পোহৰৰ ব্যৱস্থা থাকিলে হয় যদি আজি ধৰে তেনেকুৱা ঘটনা হ'ব নাপালে হয় পোহৰৰ ব্যৱস্থাটো আমাৰ বহুতেই কম আমি মানে কোনোমতে প্ৰত্যেক বছৰে দুৰ্গা পূজা পালন কৰা হয় ইয়াতে সৰু সুৰা কৰি ৰাইজৰ মানুহ মিলি পিনে আমি পূজাখন কৰোঁ বা চাফা চুফা কৰি তাৰ পিছতে গম পাওঁ যে ইয়াতে কোনোবা আহি পিনে মদ খাইছে কোনোবাই ভাং খাইছে মানে তেতিয়া আমি কথাবিলাক গম যিহেতু মন্দিৰৰ সমীপত নাছিল লাইটৰ ব্যৱস্থা গতিকে পূৰ্বতেও লাইট বা পোহৰ নথকাৰ সুযোগ গ্ৰহণ কৰি মদ ভাং আদি সেৱন কৰা এই লম্পতে এবাৰ সংঘটিত কৰিলে ধৰ্ষণ কাণ্ড এইখিনিতে আপুনি আন এটা কথা জানি থওক ধৰ্ষণ কাণ্ড সংঘটিত কৰা 9টা লম্পটৰ ভিতৰত দুটাৰ বয়স 18 বছৰ উল্লেখ্য যে মোবাইলত বন্দী কৰি ৰখা ধৰ্ষণৰ ভিডিঅ' 5টা দিন পূৰ্বে ভাইৰেল হৈ পৰিছিল ভাইৰেল হোৱা ভিডিঅ'ৰ ক্লিপ লাভ কৰিছিল গড়চুক থানাৰ অ'চিয়ে আৰু সেই ভিডিঅ'ৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল আৰক্ষীয়ে অভিযান চলাই এতিয়ালৈকে 7টা অভিযুক্ত ক্ৰমে
কুলদীপ, পিংকু দাস, মৃণাল ৰাভা, গগন, বিজয়, সৌৰভ আৰু দীপাংকৰ মুখিয়াক আটক কৰিছে। কিন্তু এতিয়াও মুকলি আকাশৰ তলত মূল অভিযুক্ত মাষ্টাৰ মাইণ্ড ৰবীন দাস আৰু কৃষ্ণ। কিন্তু লক্ষণীয় বিষয়, নাৰকীয় কাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ পৰিচয় এতিয়া লাভ কৰা নাই আৰক্ষীয়ে। হয়, সেইটো বস্তু আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনতহে গম পাওঁ তেওঁ বিবাহিত মহিলা নে কি মহিলা, কাৰণ সেন্দুৰটো আমিও দেখিছোঁ বাৰু ভিডিঅ'টোত, কিন্তু সেইটো তেওঁ কাৰোবাৰ যদি হেৰি ৱাইফ হয় সেইটো আমি পিছতহে গম পাওঁ। আগন্তুক সময়ত পলাতক দুই অপৰাধী আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে যি ভিডিঅ' ভাইৰেল হ'ল সেয়া সকলোকে গোপনে ৰখাৰ আহ্বান জনালে ডিচিপি পদ্মনাভ বৰুৱাই। শালীন ভিডিঅ' এটা যিহেতু শ্বেয়াৰ কৰিছে, আৰু মই এই সংবাদ মাধ্যমৰ দ্বাৰা এইটোও জনাব বিচাৰিছোঁ যে কোনোবাই যদি এনেকুৱা ভিডিঅ' পাইছেও, ক'ৰবাৰ পৰা আহিও যদি কৰিছে, কোনেও যাতে ফাৰ্ডাৰ এইটো শ্বেয়াৰ নকৰে, কাৰণ এইটো এটা মহিলা এগৰাকীৰ প্ৰাইভেচিৰ কথা। সেইকাৰণে আমি কোনোবাই যদি পঠায়ো, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰাটো এটা অপৰাধ, আৰু কোনেও যাতে এইটো শ্বেয়াৰ নকৰে।